প্ৰথমে মই ছাগলীকটাবাসী ৰাইজৰ ওচৰত চিৰকৃতজ্ঞ হৈ ৰ'ম। মোৰ স্বামীৰ যি আবক্ষ প্ৰতিমূৰ্তি ইয়াত আজি তেওঁলোকে ইমান মৰমেৰে আদৰেৰে সাজি উলিয়ালে আৰু আজি আমি এই পবিত্ৰ ক্ষণত এই প্ৰতিমূৰ্তিটো উন্মোচন কৰিবলৈ আহিবলৈ পাই মনত ভাল লাগিছে, কিন্তু বহুত আচলতে দুখো লাগিছে আৰু মই একো ভাষা বিচাৰি পোৱা নাই আচলতে মোৰ মনৰ অনুভৱবোৰ কেনেকুৱা হৈ আছে এই মুহূৰ্তত। গতিকে পুনৰবাৰ মই ছাগলীকটাবাসী ৰাইজৰ ওচৰত চিৰকৃতজ্ঞ হৈ ৰ'ম, তেওঁলোকক শতকোটি ধন্যবাদ জনাইছোঁ। আৰু যিগৰাকী শিল্পীৰ হাতত এই মূৰ্তিটোৱে প্ৰাণ পাই উঠিলে, মোৰ মানুহজনৰ মূৰ্তিটো প্ৰাণ পাই উঠিলে, সেই শিল্পীগৰাকীলৈও মই শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ, ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু ছাগলীকটাবাসী ৰাইজৰ ওচৰত মই বাৰে বাৰে প্ৰণাম জনাইছোঁ আৰু সদায় চিৰকৃতজ্ঞ হৈ ৰ'ম আমাৰ পৰিয়ালটো। আৰু আশা কৰিম ভৱিষ্যতে এই প্ৰতিমূৰ্তিটো যাতে সুন্দৰ অৱস্থাত থাকে আৰু ইয়াৰ যাতে চোৱা চিতাও তেওঁলোকে যিদৰে মৰমেৰে এতিয়া সাজি তুলিছে প্ৰতিমূৰ্তিটো, অনাগত দিনতো যাতে ভালদৰে মূৰ্তিটো চোৱা চিতা কৰি থাকে, যতনেৰে ৰাখে, ইয়াকেই কামনা কৰিছোঁ। চলাই আছে না আৰু বেলেগ মানুহ আছে নহয়। বিশেষকৈ আমি যিটো মূৰ্তি আমি ইয়াতে বনাই আনিছোঁ বা প্ৰতিষ্ঠা কৰিছোঁ, ইয়াত আমি আমাৰ গাঁৱৰ প্ৰতিজন জ্যেষ্ঠৰ পৰা কনিষ্ঠলৈকে, মানে ছোৱালীৰ পৰা বোৱাৰীলৈকে, আই মাতৃসকলকে সকলোৱে যি যেনেকৈ পাৰিছে ৰাজীৱ ভটিয়াৰ প্ৰতি এটা সন্মান, এটা শ্ৰদ্ধা আমাৰ ৰাইজে যে মানে আজি ৰাইজৰ আগত প্ৰতিষ্ঠা কৰিছে। আজি যি 2 টকা যোনে যি পাৰিছে, আমাৰ কোনো এটা ধৰা বন্ধা নিৰ্দিষ্ট নাছিল, কোনোবাই 10,000 বা 20,000 এনেকুৱা নাছিল, কোনোবাই যদি 10 টকা পাৰিছে, কোনোবাই 1000 টকাও দিছে। ইয়াতে আৰু এটা আমি গৌৰৱ কৰিব পাৰোঁ যে আমাৰ যিটো ইয়াতে আমি যিখিনি কাম আমি কৰিলোঁ, হয়তো চাগে অসমত প্ৰথমবাৰে এই এখন ভিতৰুৱা গাঁও ছাগলীকটাত এটা ৰাজীৱ ভটিয়া প্ৰতিমূৰ্তি স্থাপন হ'ল প্ৰথম। আৰু সেই হেতুকে মই যিহেতু আমি ৰাজীৱ ভটিয়া যিহেতু এই পৃথিৱীৰ পৰা গুচি গৈছিল, তেতিয়া দল সংগঠনে যথেষ্ট কথা কৈছিল, আমি নিউজত দেখিছিলোঁ। ৰাজীৱ ভটিয়াক মানুহে মানে চিনি নাপালে, আজি তাৰিখত মানুহে নিউজ বজাইছে বা ইউটিউবত বহুত ভিডিঅ' আপলোড কৰে, কিন্তু আমাৰ গাঁৱৰ মানুহখিনিক মই লৈ গৌৰৱ কৰিব পাৰোঁ। আমি ৰাজীৱ ভটিয়াক জীয়াই থাকোঁতে যিমান ভাল পাইছিলোঁ, মৰাৰ পিছতো তেখেতক আমি সেই সন্মান দিওঁ। আচলতে গাঁঠি ধনটো পিছৰ কথা, এই যে ৰাজীৱ দাৰ প্ৰতি যি সন্মান, যি আদৰ, যি শ্ৰদ্ধা গাঁৱৰ মানুহখিনি আকৌ এবাৰ দেখাই দিলে। ৰাজীৱ দাই যিখন মঞ্চত আমি বিহু পাতোঁ বা ৰাভা দিৱস পাতোঁ, একেৰাহে 4বাৰ আহিছে আৰু পঞ্চমবাৰলৈ অহা কথা আছিলে। দুৰ্ভাগ্যবশত তেখেত আমাৰ মাজত নাই, কিন্তু তেখেত আমি মঞ্চত আজি গামোচা পিন্ধিবলগীয়া হৈছিলে, কিন্তু আজি আমি তেখেতৰ প্ৰতিমূৰ্তি সাজি মূৰ্তি গামোচা পিন্ধিবলগীয়া হৈছে, অতি দুৰ্ভাগ্যজনক। গাঁৱৰ মানুহখিনিৰ বাবে ৰাজীৱ দা কিমান আদৰ, কিমান চেনেহ আপোনালোকে হয়তো বুজিছে মানুহৰ সমাগম দেখি। মূৰ্তিটো যিজনে নিৰ্মাণ কৰিছিলে তেখেত আমাৰ মাজতো আছে, ইমান ধুনীয়াকৈ নিপুটভাৱে খুঁটি নাটি নথকাকৈ সাজিছে, তেখেতকো ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ ছাগলীকটাবাসী ৰাইজৰ তৰফৰ পৰা। আৰু ৰাজীৱ দা অমৰ হওক, ৰাজীৱ দাৰ গীতবিলাক, ৰাজীৱ দাৰ মাতবিলাক, যিবিলাক তেওঁ মেছেজ দিব বিচাৰিছিলে গীতৰ আকাৰে, সমাজে প্ৰতিটো খোজতে তেখেতক ৰোমন্থন কৰক, তেখেতৰ গীতবোৰ হৃদয়ংগম কৰক, তাকে আমি বিচাৰিছোঁ। আৰু ৰাজীৱ দাই য'তে আছে শান্তিৰে থাকক আৰু
ৰাজীৱ দা যিহেতু আমাৰ মাজত নাই, তেখেতৰ সৃষ্টিবোৰ আমি সদায় জীয়াই ৰাখিব লাগিব আৰু তেখেতক জীয়াই ৰখা প্ৰয়াসেৰে বা এটা আমি আচলতে ক্ষুদ্ৰ প্ৰচেষ্টা হাততে লৈছোঁ। নমস্কাৰ, আপোনালোক সকলোকে পুনৰবাৰ মোৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। গণশিল্পী ৰাজীৱ খৰিয়াৰ এই শুভ প্ৰাক্ষণত অতি দুখ লগা কথা, অসমৰ গণশিল্পী ৰাজীৱ খৰিয়াৰ এক অপূৰণীয় ক্ষতি বুলি ক'ব লাগিব। ৰাজীৱ খৰিয়াৰ এই অকাল বিয়োগত অসমৰ এক সাংস্কৃতিক জগতৰ আৰু অসমৰ এজন গণশিল্পী ৰাজীৱ খৰিয়াৰ নিজৰ মাটিৰ বাবে, নিজৰ দেশৰ বাবে যি অৱদান, এই অতি উল্লেখনীয়। অসমৰ এজন গণশিল্পীৰ এই অপূৰণীয় এই ক্ষতিৰ পূৰণ কেতিয়াও নহয়। আৰু ৰাজীৱ খৰিয়াৰ যি অৱদান অসমৰ যি সাংস্কৃতিক জগতৰে হওক, অসমৰ যিমানখিনি শিল্পী হিচাপে এজন এই ৰাজীৱ খৰিয়াৰ এই শুভ ক্ষণত ৰাজীৱ খৰিয়াৰ অসধৰ্মিনী, ৰাজীৱ খৰিয়াৰ পত্নী কিদৰে এক আৱেগিক হৈ পৰিছে আৰু আৱেগিক হৈ এইদৰে কিয় উল্লেখ কৰিব লগা হ'ল নিজৰ মনৰ কথা। আৰু এই অপূৰণীয় ক্ষতি হয়তো পূৰণ কেতিয়াও নহয়। ৰাজীৱ খৰিয়াৰ দৰে এজন গণশিল্পীক আৰু আমি কেতিয়াও নাপাম। সেইদৰে অসমৰ অপূৰণীয় ক্ষতি হোৱা বুলি নিজৰ অসধৰ্মিনী পত্নীৰ যি আৱেগিক মুহূৰ্ত, এইখিনি দেখুৱাবলৈ চেষ্টা কৰিলোঁ। এই প্ৰতিবেদন চালে আপুনি কেনেকুৱা লাগিল? এই প্ৰতিবেদন চাই আপোনালোকে কেনেকুৱা পালে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব আৰু ছাবস্ক্ৰাইব কৰিব। চেনেলটো যদি ভাল পায় চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।